ধ্বংস হব অমিৰাগতি দেৱৰ্ষি ধ্বংস হব দেৱতাৰ শাৰীত স্থান পোৱা দেৱৰ্ষি নাৰদ দেৱতাৰ হিতে কোৱাৰ বিপৰীতে কৈ গ'ল সেই কলীয়া কৃষ্ণৰ কথা এই মুহূৰ্ততে গোকুললৈ গৈ ধাৰাসাৰে বৃষ্টিপাত কৰি সমগ্ৰ গোকুল জলপ্ৰলয়ত বুৱাই দিয়া ইন্দ্ৰময় সৰগৰ ৰজা প্ৰকৃতিৰ সৰ্বৰূপ সন্মিলিত কৰি বিধাতাৰ অপূৰ্ব সৃষ্টি এই অমৰাৱতীপুৰ গোটেই সাম্ৰাজ্য মন প্ৰাণ জোৰ কৰা মলয়াৰ মাজে মাজে ভাহি আহে কোকিলৰ গোন্ধ অজস্ৰ ভ্ৰমৰে পান কৰে মৌৰ কাননৰ মাজে ইয়াতকৈ জানো কিবা আনন্দ থাকিব পাৰে এই দেৱৰাজ ইন্দ্ৰৰ বাবে নৰ্তকীগণৰ আয়োজন কৰা হওক নৰ্তকীগণ আৰম্ভ কৰা নারায়ণ 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 আহক দেৱৰ্ষি প্ৰণাম গ্ৰহণ কৰ দেৱৰাজৰ জয় হ বাৰু দেৱৰ্ষি আছে নেকি কিবা নতুন সংবাদ পুৰন্দৰ দেৱৰ্ষি বৰ্তমান নাই একো নতুন সংবাদ কিন্তু পুৰন্দৰ তুমি নিজেই নিজক ইমান শ্ৰেষ্ঠতৰ বুলি জ্ঞান কৰিছা কিন্তু মৰ্ত্যৰ মানৱে এই কথা
এই কথা জানিবলৈ একেবাৰে টান হৈছে বাসৱ। দেৱৰ্ষি আৰু পুৰন্দৰ তুমি মত্যতে বৰ্তমান কি হৈছে জানানে পুৰন্দৰ? নাজানো দেৱৰ্ষি, আপোনাৰ মুখেৰে ব্যক্ত কৰকচোন মত্যৰ সংবাদ। নাৰায়ণ নাৰায়ণ পুৰন্দৰ দেৱৰ্ষি বাৰু পুৰন্দৰ নন্দ দুলালৰ পূজাভাগ বাৰু তুমি সময়মতে পাই আছানে? নন্দৰ ইন্দ্ৰ পূজা, নন্দৰ ইন্দ্ৰ পূজা। নাৰায়ণ দেৱৰ্ষি নন্দৰ ইন্দ্ৰ পূজাৰ ক্ষণ পাৰ হৈ গ'ল নেকি? কেৱল সেই পূজাৰ ক্ষণে পাৰ হৈ যোৱাই নহয় বাসৱ, সেই শুভক্ষণ আৰু কেতিয়াও নাহে। দেৱৰ্ষি কাৰ এনে দুঃসাহস? কোনে ইন্দ্ৰ পূজা কৰিছে বৰ্জন? নাৰায়ণে নাৰায়ণে নন্দ দুলাল হে শ্ৰীকৃষ্ণ। এটা সামান্য গোপ বালকৰ ইমান অহংকাৰ! এইবাৰ মই গোকুলৰ এটা প্ৰাণীকো নকৰিম ক্ষমা। নাৰায়ণ নাৰায়ণ পুৰন্দৰ, সঁচা পুৰন্দৰ এইবোৰ অশোচনীয় বিষয় হৈ পৰিছে। চাওক দেৱৰ্ষি পুৰন্দৰ কিদৰে পুত্ৰ স্নেহৰ বশৱৰ্তী হৈ নন্দ যশোদায়ো আগৰ পৰা চলি অহা পূৰ্বৰ ৰীতি নীতি পৰম্পৰাবিলাক দিছে বিসৰ্জন। নাৰায়ণ নাই, ইমান অপমান আৰু মই সহ্য কৰি থাকিব নোৱাৰো। পুৰন্দৰ এইবাৰ মই ধাৰাসাৰে বৃষ্টিপাত কৰি সমগ্ৰ গোকুল মই মহাপ্ৰলয়তে প্লাবিত কৰি তুলিম। নাৰায়ণ নাৰায়ণ মহাপ্ৰলয় সৃষ্টি কৰিব পৰা তোমাৰ সামৰ্থ্য আছে জানো পুৰন্দৰ? এই কথা মোৰ বিশ্বাস কৰিব একেবাৰে টান হৈছে পুৰন্দৰ। বিশ্বাস কিয় হোৱা নাই দেৱলী? ইন্দ্ৰৰ হাতত বজ্ৰ থাকোতে বিদ্যমান নাৰায়ণ আছে জানো মোৰ বাবে কিবা সম্ভৱ? দধিচিৰ অস্থিদানৰ সেই বজ্ৰ কেৱল বৃত্তাসুৰ দৈত্যক বধ কৰিবৰ কাৰণে নিৰ্মাণ কৰা হৈছিল, কিন্তু সেই বজ্ৰই তুমি গোকুলতে মহাপ্ৰলয় সৃষ্টি কৰিব পাৰিবা জানো? বজ্ৰ যিহৰ বাবে সৃষ্টি নহওক কিয় বৰ্তমান সি ইন্দ্ৰৰ আয়ত্তাধীন। আৰু দেৱৰ্ষি পুৰন্দৰ ইন্দ্ৰ পূজা বন্ধ কৰাৰ অপমান আপুনি সহ্য কৰিব পাৰে, মই নকৰো। নাৰায়ণ মই এই অপমানৰ ভীষণ প্ৰতিশোধ ল'ম। আপুনি যদি মোৰ লগত সহযোগ কৰিবলৈ অপাৰগ তেন্তে আপুনি এই স্থানৰ পৰা যাব পাৰে। নাৰায়ণ নাৰায়ণ মই তেন্তে পুৰন্দৰে বিদায় মাগিলো না। কিন্তু দেৱৰাজ মনত ৰাখিবা, দেৱৰাজৰ পৰাজ্য বাৰ্তা বহন কৰি এই নিকিন নাৰদে যাতে তোমাৰে বেলেগৰ ওচৰত সহায় ভিক্ষা মাগিবলগীয়া নহয় পুৰন্দৰ। এনে হ'ব নোৱাৰে দেৱৰ্ষি, তাৰ বাবে আপুনি কোনো চিন্তা নকৰিব। নাৰায়ণ যে ইন্দ্ৰই বজ্ৰৰ দ্বাৰা বৃত্তাসুৰ হেন দৈত্যক নিধন কৰিব পাৰে, এনে স্থলত কোন সেই ক্ষুদ্ৰ গোৱালৰ ল'ৰা? মূৰ্খ, এতিয়াও চিনি নাপালে কোন সেই গোৱাল নন্দনে? ভূভাৰী হৰণৰ হেতু গোলোক ধামত গোলোকপতিয়ে নিজেই স্থিতি লৈছে। নাৰায়ণ নাৰায়ণ পুৰন্দৰ এই কথা জনা হলে তই পূজাৰ কাৰণে ইমান উন্মাদ হৈ নপৰিলিহেঁতেন। বাৰু পুৰন্দৰ আমি এবে বিদায় মাগিলো। নাৰায়ণ পুৰন্দৰ
ধ্বংস হব অমিৰাগতি দেৱৰ কি ধ্বংস হব আজি স্বৰ্গপুৰ কিন্তু পুৰন্দৰ এটি পলকতে না দেৱৰ কি এয়াই সেই দেৱতাৰ শাৰীত স্থান পোৱা দেৱৰ্ষি নাৰদ দেৱতাৰ হিতে কোৱাৰ বিপৰীতে কৈ গ'ল সেই কলীয়া কৃষ্ণৰ কথা মেঘন তোমালোকে কি চাইছা এই মুহূৰ্ততে গোকুললৈ গৈ ধাৰাসাৰে বৃষ্টিপাত কৰি সমগ্ৰ গোকুল জলপ্ৰলয়ত বুৱাই দিয়া পূজক কৃষ্ণই ইন্দ্ৰ পূজা বন্ধ কৰাৰ পৰিণাম কিমান ভয়ংকৰ হ'ব পাৰে